শিৱসাগৰৰ কাঠপাৰ অঞ্চলত 1882 চনতে একাংশ শিক্ষানুৰাগীৰ প্ৰচেষ্টাত স্থাপিত এখন প্ৰাথমিক বিদ্যালয় এতিয়া জিলিকি উঠিল নৰূপত 141 বছৰ অতিক্ৰম কৰা ঐতিহাসিক শিৱসাগৰৰ 18 নং কাঠপাৰ প্ৰাথমিক বিদ্যালয়ৰ পুনৰ নিৰ্মাণ উপলক্ষে সোমবাৰ আয়োজন কৰা হয় এক বিশেষ অনুষ্ঠানৰ দিনৰ 11 বজাৰ পৰা অনুষ্ঠিত হোৱা অনুষ্ঠানত যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শক সমাজকৰ্মী ভাৰতী শইকীয়া শিক্ষাবিদ প্ৰবীণ বৰা কৃতি শিক্ষক ব্ৰজেন বৰা শিৱসাগৰ জিলা সাহিত্য সভাৰ সম্পাদক সন্তোষ দত্ত জ্যেষ্ঠ সাংবাদিক ইনামুল হাজৰিকা জয়জ্যোতি গগৈকে ধৰি বহু কেইগৰাকী শিক্ষাবিদ সমাজকৰ্মী উপস্থিত থাকে বিদ্যালয়খনৰ আন্তঃগাঁথনি তথা পাঠদান গৃহ চাৰিসীমাৰ পকী দেৱালত মনোগ্ৰাহী তথা অৰ্থ সম্বলিত চিত্ৰ বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা শৌচাগাৰ শিক্ষক শিক্ষয়িত্ৰীৰ জিৰণি কোঠাকে ধৰি যাৱতীয় সকলো সুবিধা উপলব্ধ কৰি তোলাৰ বাবে সাংসদ তপন কুমাৰ গগৈৰ লগতে প্ৰধান শিক্ষক লোহিত চেতিয়া বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ৰিবন আলী আৰু মুখ্য আহ্বায়ক প্ৰাগ নিউজৰ সাংবাদিক ভৈৰৱ মুণ্ডালৈ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে স্থানীয় ৰাইজ তথা অভিভাৱকসকলে। শিৱসাগৰৰ এই ইতিহাস প্ৰসিদ্ধ কাঠপা অঞ্চলৰ 18 নং কাঠপাৰ প্ৰাথমিক বিদ্যালয়ৰ আজি নতুন নৰূপ পাইছে। এই নৰূপত সহায় কৰিছে শিৱসাগৰে নহয় আমাৰ যোৰহাট লোকসভাৰ সমষ্টিৰ সাংসদ মহোদয় শ্ৰীযুত তপন কুমাৰ গগৈ ডাঙৰীয়া প্ৰমুখ্যে শিৱসাগৰ বনাঢ্য অনুষ্ঠানবিলাকৰ লগত জড়িত থকা বিভিন্ন বিশিষ্ট ব্যক্তিসকলৰ সহায় সহযোগত অসমীয়া মাধ্যমৰ স্কুল এনেধৰণৰ এটা পৰ্যায় পোৱাৰ বাবে আমি সঁচাকৈ গৌৰৱবোধ কৰিছোঁ। আজি ইয়ালৈ আহি ইমানেই গৌৰৱ লাগিছে যে ইয়াৰ ছাত্ৰ ছাত্ৰীসকলৰ পৰিৱেশ আৰু এটা ব্যক্তিগত খণ্ডৰ স্কুলতকৈ সমপৰ্যায় বুলিব পাৰি আৰু আশা কৰিছোঁ 18 নং প্ৰাথমিক বিদ্যালয়খনৰ যি এটা পৰিৱেশ সূচনা কৰি এই গৌৰৱবোধ তেওঁলোকে প্ৰতিষ্ঠা কৰিছে। আমি আশা কৰিম যে শিৱসাগৰৰ বিভিন্ন অসমীয়া মাধ্যম বিদ্যালয়সমূহ যিবোৰ বন্ধ হৈ গৈছে সেই বন্ধ হোৱা বিদ্যালয়সমূহ যাতে পুনৰ এনেধৰণৰ এটা পৰিৱেশ সমাজে সচেতন ৰাইজে যাতে আকৌ আনিব পাৰে এটা নতুন ৰূপ দিব পাৰে তাৰ বাবে আমি আশা কৰিছোঁ। কিছুমান সমাজৰ অগ্ৰণী ব্যক্তিয়ে এনেধৰণৰ অনুষ্ঠানৰ লগত জড়িত হৈ এনেধৰণৰ কাম কাজ কৰাৰ ক্ষেত্ৰত যথেষ্ট অৱদান আছে। এই অৱদানসমূহ আগবঢ়াই নিলে আমি ফলপ্ৰসূ হ'ম বুলি ভাবিছোঁ। অসমীয়া মাধ্যমৰ বিদ্যালয়বিলাক আজি 18 নং কাঠপাৰ প্ৰাথমিক বিদ্যালয়খন সঁচাকৈ এটা আটক ধুনীয়া আৰু আজি পৰিৱেশ দেখিছে উৎসৱমুখ পৰিৱেশ সৃষ্টি হৈছে আৰু আমি এনেধৰণেই বিচাৰোঁ আমি সাহিত্য সভাই হওক বা বিভিন্ন জাতীয় অনুষ্ঠানসমূহে হওক অসমীয়া মাধ্যমৰ বিদ্যালয় অসমীয়া মাতৃভাষাৰ উন্নয়নৰ স্বাৰ্থত এই ল'ৰা ছোৱালীবিলাকৰ এনেধৰণৰ এটা পৰিৱেশ দিয়াৰ ক্ষেত্ৰত সমাজে যাতে আগলৈ অগ্ৰণী ভূমিকা ল'ব পাৰে তাৰ বাবে আমি আশা কৰিছোঁ। আৰু 18 নং প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকসকলে প্ৰমুখ্য কৰি আমাৰ যিসকল শিক্ষক মণ্ডলী আছে আমাৰ অভিভাৱকসকল আছে যিসকল পৰিচালনা সমিতি আছে আটাইকে কিন্তু ধন্যবাদৰ পাত্ৰ সকলোকে আমি আমাৰ ফালৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ। শিৱসাগৰৰ পৰা ছৈয়দ মুস্তাকুৰ ৰহমানৰ ৰিপৰ্ট অসম আদিত্য।